In the last video we have done the calculus, we have started the calculus. So now in calculus the second topic is limit and continuity of a function. Limit and continuity of a function. So limit মানে আমি কি বুঝো যে ইন জেনারেল মানে নর্মাল ভাষাত ক'ব গ'লে লিমিট যিকোনো বস্তুৰ এটা লিমিট থাকে সো সেই লিমিটটো আমি কেনেকৈ ফাইণ্ড আউট কৰোঁ লিমিট আছে কিমান আছে সেই পইণ্টটোত লিমিটটো এক্সিষ্ট কৰে নে নাই ফাংচনৰ ক্ষেত্ৰত তেনেকুৱা কথা সো ফাংচনৰ লিমিট ওলোৱা এটা প্ৰচেছ আছে সো সেই প্ৰচেছটো আমি ইয়াত ফ'ল' কৰিম তো লিমিটৰ ফাংচন আমি কেনেকৈ চাওঁ ছাপ'জ এটা ফাংচন আছে ফাংশন তো আমি ডিনোট কৰোঁ f of x তো ফাংশনটো হ'ল তোমাৰ f of x equals to x square তো সাপোজ ইয়াত কি আছে যে আমি ক'লোঁ যে x takes value very close to 0 x একদম 0ৰ ওচৰৰ ভ্যালুজ কিটা ৰিচ কৰিছে মানে সেইকিটা ভ্যালু লৈছে যদি x একদম নিয়াৰ টু 0 গৈছে তেতিয়া হলে কি হ'ব তোমাৰ f of x or value to কি হ'ব নিয়াৰ টু 0 fx also move towards exact accurate 0 হৈ যোৱা নাই কিন্তু 0 লৈকে আগবাঢ়িছে সো এটো আমি কেনেকৈ লিখো লিমিট x tends to 0 মানে x এ 0 লৈকে আগবাঢ়িছে তেতিয়া f of x ৰ লিমিট কি হ'ব 0 সো আমি এটো কেনেকৈ পঢ়ো লিমিট of fx when x tends to 0 equals to 0 ঠিক আছে এটো তো এটা মই পার্টিকুলার ফাংশনৰ এক্সাম্পল দিলো ইন জেনারেল আমি কেনেকৈ এটো ডেফিনিশন তো ফাংশনৰ মানে লিমিট what is the limit of a function how we write in general as x tends to a is any value x to তোমার variable x কলৈকে approach কৰিছে a লৈকে আৰু তোমার f of x tends to a arrow to মানে tends to l then l is called the limit of the function called the limit of the function to কি আছিল আমাৰ fx আৰু আমি এটো কেনেকৈ লিখিম x tends to a f of x equals to l okay এতিয়া এটো হল লিমিটক আমি এপ্ৰোচ কৰা বাট লিমিট টু লেকে কেনেকৈ যাম মানে আমাৰ কেনেকুৱা যিকোনো এটা পইণ্টলৈ যাবলৈ আমাক পাথ লাগিব সো হাউ উই হ্যাভ টু ৰিচ দ্যাট পইণ্ট সেই ফাংচনটো সেই পইণ্টটোলৈ কেনেকৈ যাব সো সেই পইণ্টটোলৈ যোৱা দুটা ৱে আছে এটা হ'ল ফ্ৰম লেফ্ট হেণ্ড সাইড আৰু এটা হ'ল ফ্ৰম ৰাইট হেণ্ড সাইড আমি দুটা লিমিট পাওঁ ইয়াত ৰাইট হেণ্ড লিমিট এণ্ড লেফ্ট হেণ্ড লিমিট okay so there are two ways as x approach to a that is from left or right okay either from left or right তো কি এটোৰ মিনিং তো কি লেফট রাইট মানে কি মানে a এটা পার্টিকুলার পয়েন্ট তো x এ হেই নিয়ার টু a এতকে একদম লেস ভ্যালু আৰু এতকে অলপ বেছি ভ্যালু মানে এতকে অলপ গ্রেটার ভ্যালু সেইকিটা হ'ব রাইট হ্যান্ড লিমিট
আৰু 8 কে অলপ লেছ দেন সেইকেইটা কি হ'ব লেফ্ট হেণ্ড লিমিট so it means that all values near to a whether less than or greater than মানে less than হলে left hand limit হ'ব আৰু greater than হলে right hand limit হ'ব so it leads to two limit that is left hand limit and right hand limit okay আৰু limit exist কৰা হ'ল the limit of a function exist the limit of a function exist মানে আমি কেতিয়া কম যে limit exist কৰিছে if left hand limit of that function equals to right hand limit of that function যদি left hand limit আৰু right hand limit তোমাৰ একে হয় তেতিয়া তুমি কি কৰিবা function to কবা যে this function has a limit okay so আমি example কৰিলে বুজি পাম মানে মই যে কৈছো left hand limit to কেনেকুৱা আৰু right hand limit to কেনেকুৱা questions কৰিলে বেছি clear হ'ব the left hand limit মানে তোমাৰ suppose তোমাৰ point আছে 2 point to যদি 2 আছে so 2 কে অলপ তুমি ডাঙৰ ললা 2.1 2.22 হেতু হৈ গল right hand limit to right hand আৰু left handত কি হৈ যাব suppose তুমি ললা 1.9 1.99 হেকিটা nearer to a but exactly হেকিটা 2 নহয় হেতু কৈছে so আমি এটা example কৰি চাও fx to তোমার define কৰি দিয়া আছে 1 x less than equal to 0 আৰু 2 x greater than equal to 0 ইয়াত তুমি একো ফাইন্ড আউট কৰিব নালাগে দিয়া আছে 0 to হ'ব তোমাৰ হে পইণ্ট 2 যদি 0 কে লেস হয় বা ইকুয়াল টু 0 হয় তেতিয়া কি আছে 1 আৰু যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া আছে 2 মানে লেফট হ্যান্ড লিমিট অফ f of x at 0 মানে 0 কে লেস দেন হলে কি হ'ব ফাংশনৰ ভ্যালু কি আছে লিমিট x tends to 0 minus লিখো আমি কিয় মাইনাস লিখিছো because it is a left hand limit fx equals to 1 হল next লিখিম right hand limit of fx at 0 right hand limit হলে কি হ'ব x tends to 0 plus মানে 0 কে ডাঙৰ তাত কি আছে x greater than 0 হলে তোমাৰ কি হ'ব 2 এতিয়া সো আমাৰ লেফট লিমিট কিতে এক্সিস্ট কৰিব যদি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট আমাৰ কি হয় ইকুয়াল বাট ইয়াত আমি চালু what we have observed that left hand limit is not equal to right hand limit so our result conclusion is that the limit of the function does not exist here left hand limit is not equal to right hand limit therefore the limit of fx does not exist okay so this is all about the concept of limit limiter etu concept asil je ki hoy so keneke ami limit to find out koru questions korile tumaloke basic clearly buzi paba questions moi dim tumaloko acha এটা নেক্সট এটা আছে কন্টিনিউটি লিমিট অফ আ ফাংশন পঢ়িলো নেক্সট আছে তোমাৰ কন্টিনিউটি অফ আ ফাংশন কন্টিনিউটি কি হয় কন্টিনিউটি আৰু লিমিটৰ লিংক আছে লিমিট কন্টিনিউয়াস হ'ব লাগিলে সেই ফাংশনটো লিমিট থাকিব লাগিব তেতিয়া হে ফাংশনটো কন্টিনিউয়াস বুলি ক'ব পাৰিম কন্টিনিউয়াস মানে সেই ফাংশনটো মুভ অন কৰি থাকিব উইদাউট ব্ৰেক মানে ব্ৰেক নাথাকে তাতে ফাংশনৰ হেৰিটো ৰখি না যায় মুভ কৰাটো সো হেতু আমি ম্যাথমেটিক্যাল ল্যাঙ্গুয়েজত আমি কেনেকে লিখিম কন্টিনিউটি অফ এ ফাংশন continuity of a function continuous so ami continuity ami eta point of particular point of check koru
So a function f is continuous at a point C if limit x tends to C f of x exist. First condition to ki hol যে সেই ফাংশনটোৰ লিমিট এক্সিষ্ট কৰিব লাগিব আৰু লিমিট এক্সিষ্ট কৰা মানে কি আমাৰ যে লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিটটো আমি চেক কৰিব লাগিব যে দুইটা ইকুৱেল হয় নে নহয় যদি দুইটা ইকুৱেল হয় তেতিয়া আমি কম যে ফাংশনৰ লিমিটটো এক্সিষ্ট কৰিছে ইট হ'ল ফাৰ্ষ্ট কণ্ডিশ্যন ফৰ কণ্টিনিউটি এণ্ড হোৱাট ইজ ছেকেণ্ড কণ্ডিশ্যন limit equals to the value of function at C. Limit equals to the value of function at C. মানে এটোৰ মিনিংটো হ'ল যে তুমি রাইট হ্যান্ড লিমিট উলালা লেফট হ্যান্ড লিমিট উলালা যদি লিমিট এক্সিষ্ট কৰে দুইটা সেম হ'ব লগতে কি হ'ব লাগিব সেই ফাংশনটোত যদি তুমি একুৰেট ফাংশনটোৰ ভ্যালু সেই পইণ্টটো তুলোৱা তেতিয়াও ৰাইট হ্যান্ড লিমিট লেফট হ্যান্ড লিমিট যিমান আহিছে এক্সাক্টলি ইকুৱেল আহিব লাগিব সেইকাৰণে কৈছে লিমিট ইকুৱেলছ টু দ্য ভ্যালু অফ ফাংশন এট চি বিকজ আমি কোন পইণ্টত ওলাই আছোঁ কণ্টিনিউটি চি পইণ্টত তো চি পইণ্টত তোমাৰ লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট চি মাইনাছ চি প্লাছ ইকুৱেল হ'ব লাগিব লগতে সেই ফাংশনটোৰ সেই চি পইণ্টত যিটো ভ্যালু হ'ব সেইটো ইকুৱেল হ'ব লাগিব লিমিটৰ ভ্যালুৰ লগত তেতিয়া তুমি ক'ব পাৰিবা এজ হোল that the function is continuous. ठीक है so this is the concept of limit and continuity of a function. So I will give you the problems how to solve the problems of limit and function, limit of a function and continuity of a function. The next topic is algebra of limits. Algebra means আমি লিমিটত কেনেকৈ দুটা ফাংশন প্লাস কৰোঁ মাইনাস কৰোঁ মাল্টিপ্লাই ডিভাইড মানে কেনেকৈ লিমিট এপ্লাই কৰোঁ সেইটো algebra of limits আমি চাম if f and g দুটা ফাংশন আছে be two functions such that limit x tends to a f of x and limit x tends to a g of x exist দুইটা লিমিট কিন্তু এক্সিস্ট কৰিব লাগিব exist then f and g এর দুটা ফাংশন আছে আৰু দুইটাৰে লিমিট কি হয় এক্সিস্ট কৰে তেতিয়া কি হ'ব limit x tends to a f of x plus g of x equals to limit x tends to a f of x plus limit x tends to a g of x. It is first whole addition kenuka mane amak ulabo dise limit ka duta function of add kori kine তো এটো আমি সেপারেটলি দুটা ফাংশনৰ লিমিট যদি প্লাস কৰি দিও সো we will get the result. Similarly subtraction to f of x minus g of x equals to limit x tends to a f of x minus limit x tends to a g of x. Then we have for product limit x tends to a f of x into g of x. It will be limit x tends to a f of x limit x tends to a g of x. And the fourth one fourthor agot multiplication at aru eta ase jodi tomak dia ase limit x tends to a
lambda is any constant multiplied with the function, তা কি হ'ব lambda তো বাহিৰত আহি যাব, limit x tends to a f of x. Last one, divisor, x tends to a f of x divided by g of x. So it will be limit x tends to a f of x by limit x tends to a g of x. So all of this four এই গোটেইকেইটা আমাৰ ইউজ হ'ব যেতিয়া আমি লিমিট ওলাব লাগিব, আমাক ফাংচন গিভেন থাকিব, তেতিয়া আমি এই এলজেব্ৰাৰ এইকেইটা থিয়ৰমকেইটা আমি ইউজ কৰিম. এতিয়া আমি পঢ়িলোঁ যে লিমিট অফ এ ফাংচন. এতিয়া দুটামান স্পেচিয়েল ফাংচনছ আছে, তাৰ লিমিট আমি কেনেকৈ ওলাওঁ. স্পেচিয়েল ফাংচন মানে তোমালোকে জানা এইকেইটা নন ফাংচন তোমালোকৰ কাৰণে. লিমিট অফ polynomial and rational functions. পলিনমিয়েল ফাংশনছ আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ. কি হয় পলিনমিয়েল ফাংশনছ? মানে এটা পলিনমিয়েল থাকে n ডিগ্ৰীৰ, চ' সেইটো তুমি কেনেকৈ লিমিট উলিয়াবা. পলিনমিয়েল আমাৰ ইন জেনেৰেল কি থাকে? Suppose it is a function a0 plus a1x plus a2x square plus dot dot up to an xn, where কি আছিল আমাৰ কণ্ডিশ্যনটো কি আছিল? an not equal to 0. ঠিক আছে, চ' এইটো আমাৰ হ'ল পলিনমিয়েল ফাংচন. এতিয়া এইটোৰ লিমিট ওলাব লাগিলে আমি কি কৰিম? লিমিট সাপোজ a পইণ্টত ওলাব দিছে, লিমিট x টেন্স টু a0 প্লাছ a1x প্লাছ a2x স্কুৱেৰ ডট ডট আপ টু an xn হ'ল, ওলালোঁ. ইয়াত আমি এতিয়া ইউজ কৰিম এই এলজেব্ৰাৰ থিয়ৰমকেইটা. এতিয়া গোটেইখিনি প্লাছত আছে, তো লিমিট তুমি ছেপাৰেটলি গোটেইকেইটাৰ টাৰ্মছৰ লগত ডিভাইড কৰি দিয়া এডিশ্যনটো ইউজ কৰি. a0 plus limit x tends to a1x plus limit x tends to a to x square plus dot dot plus limit x tends to an xn. এতিয়া এটা কথা যে ইয়াত a0ৰ লগত ভেৰিয়েবল নাই, x নাই, তো এইটো a0 ইজ এ কনষ্টেণ্ট. চ' ইয়াত তোমাৰ xৰ তুমি লিমিটটো লগাব নোৱাৰা, চ' ইট উইল ৰিমেইন এজ a0. নেক্সট হোৱা a1x কনষ্টেণ্ট এটা মাল্টিপ্লাই হৈ আছে, আমি পঢ়িছিলোঁ এইটো লেমডাৰ লগত যদি ফাংচনটো মাল্টিপ্লাই হৈছে তো লেমডাটো আমি বাহিৰত লিখিব পাৰোঁ. চ' উই কেন ৰাইট ইট এজ a1 লিমিট x টেন্স টু a x. Similarly for this, limit x tends to a x square dot dot plus an limit x tends to a xn. So this is the polynomial function. এতিয়া আমাক a ওলাব দিছে, ইয়াত আমি কি কৰোঁ? লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট চাওঁ. পলিনমিয়েল ফাংচনছত আমি কি কৰোঁ? একুৰেটলি সেই ভেলিউটোৱে যোনটো পইণ্টত ওলাব দিছে ভেৰিয়েবলৰ জেগাত পুট কৰি দিম. সাপোজ x টেন্স টু a আছে, কিন্তু xৰ জেগাত আমি কি পুট কৰি দিম? a পুট কৰি দিম. চিমিলাৰলি x স্কুৱেৰৰ জেগাত আমি a স্কুৱেৰ পুট কৰিম, মানে xৰ ঠাইত আমি a পুট কৰিম. চ' এইটো কি হৈ যাব? a0 প্লাছ a1a প্লাছ a2a স্কুৱেৰ প্লাছ ডট ডট প্লাছ an a to the power n. So ultimately এইটো কি হৈ যাব? f of a. f of a কেনেকৈ হ'ব? f of a কি লিখিলোঁ? f of x কি আছিল? a0 প্লাছ a1x, য'ত য'ত x আছে তাৰ জেগাত আমি যদি a পুট কৰি দিওঁ f of a ওলাই যাব a0 প্লাছ a1a, এইটো ইকুৱেল. চ' পলিনমিয়েলত আমি লিমিট কেনেকৈ ওলাওঁ? যোনটো ভেলিউ পইণ্টত ওলাব দিয়ে সেই পইণ্টৰ ভেলিউটো, মানে সেই পইণ্টটো আমি ভেৰিয়েবলৰ ঠাইত পুট কৰি দিম. অ'কে, next function we have rational function. Rational number you all know. Rational number কি হয় তোমালোকে জানা?
So আমি ইয়াত পঢ়িম এতিয়া ৰেচনেল ফাংচন. The rational function is not different from rational number. Here just it is from number, it converted to function. So rational functions. So rational function is f of x equals to g of x by h of x. Numerator or denominator thakibo, where gx and hx are polynomials. gx और hx की होगा तुम्हार polynomial function, and h of x is not equal to 0. कारण h of x 0 हो गले तो ये तो rational ना हो, numerator denominator ना था, ये not define हो जाबो. So ये तो होल rational function. इते याद आमी लिमिट लगाले की करिम, x tends to a, f of x equals to limit x tends to a g of x by h of x equals to, आमार theorem किता algebra use करिम, g of x by limit x tends to a h of x. और या तो आमी कारण since they are polynomials, so ये point to ते आमी value to उलाम. This is the limit of this function. So एतु होल rational function. So rational function और polynomial ऊपर आमी दुटा मान problem साम. So you have to find the limit. Question दिया से find the limits. So first limit x tends to 1 plus x plus square up to x to the power 10. It is a polynomial of degree 10. So यात उलाब दिसे तो limit. तो limit polynomial तो आमार एको problem है नाई. आमी की करिम, x और जगत 1 put करी जाम. एतु होबो 1 square plus 1 to the power 10. तो किमान हो गल this ultimately ते किता जदि तुमी प्लस करा 10 times 11, it will comes out to be 11. Okay, the limit of this function is 11. Similarly जदि दिए the limit of eta rational function loi saum, limit x tends to 1 x square plus 1 by x plus 100. So ekunai, you just put the values kita ami put karim, 1 plus 1 by 1 plus 100. So it's 2 by 101. The rational function aru eta kotha thakibo, ami je yat put korilu 1 plus 1 ahil value 1 plus 1. कितिबा एनुका हबो तुमार जे तुमी वैल्यू तो पुट करिसा डायरेक्ट आरो पुट करार लगे लगे ऊपरतो 0 आइसे तलतो 0 आइसे. दैट इज कॉल्ड 0 by 0 फॉर्म. ओके, इफ यू गेट 0 by 0 form, then you have to rewrite the function तो आमी अलप आरो modify करिबो লাগিব. एकदम फर्स्ट स्टेपते आमी पुट करि साम 0 0 আহিल माने आमी function तो अलप modify करिबो লাগিব, rewrite करिबो লাগিব. की करिम, by cancelling the factors, हे किता factors cancel करिम जिकिताय तुमार 0 0 फॉर्म तो आनिसे. त्या मैं এটা क्वेश्चन करिले तुमालके गम पाबा. ते सपोज আছে, suppose we have, this is very important. okay, ये तो बहुत important है कारण जनरली स्टूडेंटे की करे 0 by 0 फॉर्म वाले 0 लिखि थया है. सो हेतु নহয়. सो এটা क्वेश्चन আছে, लिमिट x tends to 2 x cube
minus 4x square plus 4x divided by x square minus 4. এতিয়া তুমি ইয়াতে লিমিটটো পুট কৰি চোৱা, মানে তুমি কি পুট কৰিবা 2. সো ইয়াত মই পুট কৰি চাওঁ 2 cube মানে 8 minus 2 2s are 4, 4 4s are 16 plus 4 2s are 8 whole তলত 2 2s are 4 minus 4 8 plus 8 16 minus 16 0 by 0 form হৈ গ'ল এইটো হয় না নহয় 0 by 0 form. So we have to modify this, মানে আমি কেনেকৈ এইটো চেঞ্জ কৰিব মানে ফেক্টৰটো কেনসেল আউট কৰিব পাৰোঁ যিটোৰ কাৰণে আমাৰ 0 আহি আছে. ঠিক তাত x কমন ললোঁ, x কমন ল'লে আমাৰ কি থাকিল ভিতৰত x square minus 4x plus 4 divided by এইটোক আমি a square minus b square ফৰ্মত লিখিব পাৰোঁ হ'ল তো লিখিলোঁ. সো নেক্সট তুমি কি পাবা লিমিট x tends to a x it will be x minus 2 whole square divided by x minus 2 and x plus 2. a square minus b square কি আছিল a plus b into a minus b. সো এতিয়া চোৱা এতিয়া তোমাৰ a2 ইয়াৰে এটাৰ লগত কেনসেল হৈ যাব তো আমি কি থাকিব আমাৰ লগত লিমিট x tends to 2 x into x minus 2 divided by x plus 2 whole. So what we get if we now put the value 2 minus 2 by 2 plus 2 0 by 4 it is called 0. এটা তলত 0 আহা নাই তোমাৰ ডিনোমিনেটৰ নিউমাৰেটৰ 0 আহিছে আলটিমেটলি ইট ইজ 0 বাট 0 by 0 ফৰ্মটো বেলেগ 0 by 0 মানে নিউমাৰেটৰো 0 ডিনোমিনেটৰো 0 বাট ইয়াত আমাৰ নিউমাৰেটৰ আলটিমেটলি কেনসেল আউট কৰিলোঁ 0 হ'ল. সো এই বস্তুটো তোমালোকে চেক কৰিবা যেতিয়া লিমিটৰ কুৱেশ্যন এনেকৈ ৰেচনেল ফাংচন থাকিব ফাৰ্ষ্ট ইউ হেভ টু চেক ৱেদাৰ ইট ইজ 0 by 0 ফৰ্ম. যদি 0 by 0 ফৰ্ম ট্ৰাই টু কেনসেল আউট দ্য ফেক্টৰ মিনছ তোমালোকে কেনেকৈ সলভ কৰিলে ফেক্টৰকেইটা কেনসেল হৈ 0 by 0 ফৰ্মটো নোহোৱা হৈ যায়. অ'কে সো দিছ ইজ দ্য কনচেপ্ট অফ লিমিট and the problems based on the limits. I will give you some more problems in the PDF form. Thank you.